ডাঙৰ বোৱাৰী, তুমি ক'ৰবাত যোৱা নেকি? অঁ মা, মই অলপ টাউনৰ পৰা আহোঁ। শ্বপিং কেইটামান কৰিবও আছে আৰু তাতে ভণ্টিও আহিছে, তাইকো লগ কৰি আহোঁ মা। হয় নেকি? তোমাৰ ভণ্টি ক'ৰবাত দূৰৈত পঢ়ি আছে বুলিহে কৈছিলা। ভণ্টি কেতিয়া আহিল আকৌ? মা, ভণ্টিয়ে এইবাৰ MA ফাইনেল দিছে নহয়। তাই পঢ়া শেষেই হ'ব আৰু সেইকাৰণে এতিয়া ঘৰতেই আছে। কিবা এটা কামত আহিছে বোলে, মোকো মাতিছে। মই গৈ আহোঁ তাইৰ ওচৰৰ পৰা। যোৱা তেতিয়া, সোনকালে আহিবা কিন্তু। যদি পাৰা ভণ্টিক ইয়ালৈকে লৈ আহিবা। মই সুধি চাম বাৰু, তাই আহেনে নাই নাজানো নহয়। পিছে মা, কথা এটা কওঁচোন। আমাৰ প্ৰণৱলৈতো এতিয়া বিয়া পাতিবই হ'লচোন। আমাৰ ভণ্টিকে প্ৰণৱলৈ বিয়া পাতিলে কেনেকুৱা হ'ব মা? কথাটো ময়ো চিন্তা নকৰা নহয়। তাৰ বয়স হ'ল নহয়, বিয়াটো পাতিবই হ'ল। কিন্তু সি যদি ক'ৰবাত কাৰোবাক পচন্দ কৰি থৈছে, তেতিয়াতো আমাৰ মতে কাম নকৰিব। মা, তাৰ মতে কিন্তু সকলোখিনি নকৰিব। সি ইমানো কথাবোৰ বুজি নাপায়। আৰু যাতে ভণ্টিক যদি তালৈ বিয়া পতা হয়, আমাৰ ঘৰখন সদায় এনেদৰেই থাকিব। ঘৰখন কেতিয়াও ভাগি নাযায়। ভণ্টি আৰু মই যেতিয়া একেলগে একেখন ঘৰৰে বোৱাৰী হ'ম, আমি দুয়োজনী বহুত মিলাই থাকিম মা। আপোনাৰ বহুত মৰমৰ হৈ থাকিবলৈ চেষ্টা কৰিম। মই ভণ্টিক কথাষাৰ ক'ম বাৰু। আপুনি আৰু দেউতাই প্ৰণৱৰ লগত কথাষাৰ পাতিব। তুমি ঠিকেই কৈছা ডাঙৰ বোৱাৰী। মই আজি দেউতাৰ লগত কথাষাৰ পাতিম আৰু তাকো ক'ম কথাষাৰ। যদি পাৰোঁ সোনকালে তেতিয়াহ'লে তোমাৰ ভণ্টিৰ লগত তাৰ বিয়াখন পাতি দিম। মোৰ ঘৰখন সদায় এনেদৰে এক হৈ থকাটোৱেই মই বিচাৰোঁ আৰু। হ'ব মা, আপোনালোকেও পাতিব। আজি মই ভণ্টিৰ লগত কথাষাৰ পাতি আহিম। ভণ্টিয়ে কি কয় মই আহি ক'ম বাৰু। মই এতিয়া গৈ থাকোঁ মা, তাই পাবহি অলপ পাছত। ঠিক আছে, যোৱা তেতিয়া। হেৰি, ইমান সময় আপুনি কেৱল পেপাৰ পঢ়াতেই ব্যস্ত আছে। মই আপোনাৰ লগত কথা এটা পাতিম বুলিহে এইখিনিত বহি আছিলোঁ। তুমিচোন জানা এই ৰাতিপুৱা মই পেপাৰখন পঢ়োঁ বুলি। এতিয়ানো কি কথা পাতিবলৈ আহিলা আকৌ? বাৰু কোৱাচোন, কোৱা। কথা মানে আমাৰ প্ৰণৱৰতো বিয়া পাতিব হ'ল। আপুনি সেইবোৰ কথা একো মন কাণেই নিদিয়ে। মই ভাবিছোঁ ডাঙৰ বোৱাৰীৰ ভনীয়েক এজনী আছে নহয়, এইবাৰ MA পৰীক্ষা দিছে বোলে তাই। পঢ়া শুনাও ছোৱালী হয়, গতিকে তাইকে আমাৰ প্ৰণৱলৈ বিয়া পাতিলে কেনেকুৱা হয়? প্ৰণৱৰ বিয়া পাতিবৰ বয়স হৈছে বাৰু, সেইটো তুমি ঠিক কথাই কৈছা। কিন্তু বাকীবোৰ তুমি ঠিকেই নক'লা কিন্তু দেই। ডাঙৰ বোৱাৰীয়ে কি জ্বলা কলা খুৱাইছে এইখন ঘৰত তুমি দেখিয়ে আছা। তাৰ পিছত আকৌ তাইৰ ভনীয়েককো এইখন ঘৰলৈ আনি লোৱাৰ পিছত আৰু আমি দুয়োটাই এইখন ঘৰত থাকিবই নোৱাৰিমচোন। আপুনি এইবোৰ কি কৈ আছে? ডাঙৰ বোৱাৰীয়ে কি জ্বলা কলা খুৱালে এইখন ঘৰত? তুমি নিজে এবাৰ ভাবাচোন, এইখন ঘৰলৈ তাই বোৱাৰী হৈ অহা কিমান বছৰ হ'ল। আজিলৈকে তোমাক বা মোক চাহ একাপ দি পালেনে? ভালকৈ কথা এষাৰ পাতি পাইছেনে? ঘৰৰ কাম এখন দুখন কৰি পাইছেনে? তোমাৰ চাগে সেইবোৰ মনতেই নাই। আৰু ডাঙৰ বাবাই ইমান ডাঙৰ চাকৰি কৰে, আজিলৈকে 1 টকাও ঘৰত খৰচ কৰিবলৈ দিয়া নাই। মোৰ ফেক্টৰীৰ পৰা যিমানখিনি ইনকাম হয়, সেইখিনিয়ে ঘৰখন চলি আছে। গতিকে তেনেকুৱা এজনী বোৱাৰী ভনীয়েকক এইখন ঘৰলৈ বোৱাৰী কৰি অনাৰ কথা কেতিয়াও নাভাবিবা কিন্তু। প্ৰণৱৰ বিয়া পাতিবলৈ তুমি বেলেগ ক'ৰবাত যদি ছোৱালী ঠিক কৰা, তেতিয়াহ'লে মই একো মাত নামাতোঁ। সকলোবোৰ মানুহ একে নহয় নহয়। বায়েক বিয়া হ'লেও ভনীয়েক কিজানি ভালেই হয় বা। আপুনি অলপ কথাষাৰ আলোচনা কৰিবচোন ডাঙৰ বাবাৰ লগত। আজি আমি দুয়োটাই প্ৰণৱক নহ'লে কথাটো ক'ম। সি কি কয় তাৰ পৰা শুনি ল'ব লাগিব। তুমি যিটো লাগা লাগিয়ে থাকা আৰু। বাৰু প্ৰণৱ আহিলে তাৰ লগত কথাষাৰ আলোচনা কৰিম বাৰু আমি দুয়োটাই। তাৰ মনটো জনাৰ পিছতহে বিয়াৰ বাবে আগবাঢ়িব পাৰিম কিন্তু। হ'ব দিয়ক, মই তাক নোকোৱাকৈ একো কৰিম বুলি কোৱা নাই নহয়। তাৰ মতেই সকলোখিনি কৰিম। আপুনি এতিয়া পঢ়ক, মই ভিতৰলৈ যাওঁ। দেউতা, মোক কিয় মাতিছিলা কোৱাচোন? সৰু বাবা, তোমাৰ এতিয়া বিয়া পাতিবৰ বয়স হ'ল নহয়। তোমাৰ মা আৰু বৌয়েৰে তোমাৰ কাৰণে ছোৱালীজনী ঠিক কৰিছে। তুমি পিছে কি কোৱা? কি? এইবোৰ তুমি কি কৈছা দেউতা? মোক নুসুধাকৈ মই বিয়া পাতিবলৈ ছোৱালী ঠিক কৰিছে? মা, কথাবোৰ সঁচা নেকি? অঁ সৰু বাবা, দেউতাৰে কোৱা কথাবোৰ সঁচা হ'ব। বৌয়েৰৰ ভনীয়েক এজনী আছে নহয়, এইবাৰ MA পাছ কৰিব তাই। ইমান পঢ়া শুনা ছোৱালী, তাইকেই তোমাৰ বাবে ঠিক কৰিছোঁ বিয়া পাতিবলৈ। তুমি কি বেয়া পাইছা নেকি কথাটো? মা, এইবোৰ কথা মনৰ পৰা আঁতৰাই দিয়া। বৌ অহাৰ পিছত বৌৰ পৰা তোমালোকে কিমান বোৱাৰী সুখ পাইছা মই দেখি আছোঁ। গতিকে সেই একেখিনি কষ্টকেই মই মোৰ ফালৰ পৰা দিব কেতিয়াও নিবিচাৰোঁ। মই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীজনী ভাল পাওঁ আৰু তাইকেই বিয়া পাতিম। বৌ যেনেকুৱা চৰিত্ৰৰ, বৌ ভনীয়েকো সেই একে চৰিত্ৰৰহে হ'ব। গতিকে এইবোৰ কথা ভাবি নাথাকিবা। মই একো বেয়া কথা ভবা নাই নহয় সৰু বাবা। তোমাৰ কাৰণে চিন্তা কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য হয়। ইমান ভাল ছোৱালীজনী পাওঁতে কিয় বিয়া নাপাতিম? আৰু গাঁৱৰ কৰ ভিক্ষাৰী ছোৱালী তুমি ভাল পোৱা? সেইবোৰ তুমি আঁতৰাই দিয়া মনৰ পৰা। সেইবোৰ কৰিলেও কিন্তু এইখন ঘৰত সোমাব নোৱাৰিবা। আজিলৈকে তোমালোকে যেনেদৰে কৈ আহিছা,
মই সকলোবোৰ তেনেদৰেই কৰি আহিছোঁ, কিন্তু বিয়া পতা কথাটোহে তোমালোকৰ মতে মই কৰিব নোৱাৰিম। মোক বেয়া নাপাবা দেউতা, মই যাক ভাল পাওঁ তাই বহুত দুখীয়া ঘৰৰ দেউতা, তাইক মই কেতিয়াও ঠগিব নোৱাৰোঁ। তুমি কি কোৱা দেউতা? তুমি যি ভাল দেখা তাকেই কৰা সৰু বাবা। এটা কথা মনত ৰাখিবা, আমি দুয়োজনে যাতে ভৱিষ্যতে কেতিয়াও তোমাৰ পত্নীৰ পৰা কষ্ট পাবলগীয়া নহয়। আৰু বোৱাৰীৰ সুখচোন আমি পোৱাই নাই এতিয়ালৈকে, গতিকে আশা কৰি আছিলোঁ তোমালৈ বিয়া পতাৰ পিছত যাতে বোৱাৰীজনীয়ে আমাক মৰম কৰে, শ্ৰদ্ধা কৰে। তেনেকুৱা ছোৱালী যদি বিয়া পাতিলে মোৰ কোনো আপত্তি নাই। হ'ব দেউতা, তুমি কৈছা যেতিয়া মই আৰু একোৱেই চিন্তা নকৰোঁ। মই কালিলৈ মন্দিৰত পিংকিৰ লগত বিয়া পাতিম। মা, মোক কৈ দিবা কিন্তু এইবোৰ কথা। যি কৰা কৰি থাকা তোমালোকে, মোৰ কথানো এইখন ঘৰত কোনে মানি চলে? আৰু নিজৰ দেউতাকে যেতিয়া এনেকৈ কথা কয়, ল'ৰা ছোৱালীয়েনো বেয়া কাম কৰিবলৈ সাহস নকৰিব কিয়? তোমালোকৰ লগত কথা পতাই ভুল। সৰু বাবা, তুমি অলপ ওলাই যোৱাগৈ যোৱা। ঘৰত থাকিলে তোমাৰ মনটোহে বেয়া হ'ব। এইবোৰ নুবুজা মানুহক বুজাই একো লাভ নাই। তুমি যি ভাল দেখা তাকেই কৰিবা। হ'ব দেউতা, মই অলপ ওলাইয়ে যাওঁ। কালিলৈ মই পিংকিৰ লগত বিয়া পাতিম, সেয়েহে মন্দিৰত কথা বতৰা পাতি থৈ আহোঁগৈ। আজি মোক ইমান লৰালৰিকৈ কিয় মাতি পঠালা? পিংকি, মোৰ ঘৰত মোৰ বিয়াৰ বাবে প্ৰস্তুতি চলাইছে। মোৰ ভনীয়েক এজনী আছে, এইবাৰ MA পাছ কৰিব বোলে। পঢ়া শুনা ছোৱালী আৰু তাতে ধনী ঘৰৰ ছোৱালী দেখি মা আৰু বৌৰ গাত তৎ নাইকিয়া হৈছে বিয়া পাতি দিবলৈ। সেয়েহে মই তোমাক আজি মাতি আনিছোঁ। তুমি আৰু মই আজি এই মন্দিৰতে বিয়া পাতিম। মই কাপোৰ কানি লৈ আহিছোঁ, দেউতাক কথাষাৰ কৈ থৈ আহিছোঁ। কি? এইবোৰ তুমি কি কৈছা? এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ। মই মাকো কৈ থৈ অহা নাই কথাবোৰ। আৰু তাতে তোমালোক ইমান ধনী মানুহ। মোক যদি তুমি বিয়া পাতি লৈ যোৱা, তোমাৰ ঘৰৰ মানুহে কি ক'ব বাৰু ভাবাচোন। তোমাৰ ঘৰৰ মানুহৰতো মান সন্মানৰ কথা আছে, গতিকে এনেকুৱা কাম আজি নালাগে কৰিব প্ৰণৱ। নহয় পিংকি, আজি আমি বিয়া পাতিবই লাগিব। তোমাক এৰি মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। তোমাক যদি মই আজি বিয়া পাতি লৈ নাযাওঁ, মা আৰু বৌৱে বুদ্ধি কৰি হ'লেও সেই ছোৱালীজনী মোলৈ বিয়া পাতি দিব। মই কেতিয়াও সুখী হ'ব নোৱাৰিম তেতিয়া। আৰু তুমি যদি আজি মোৰ লগত ইয়াত বিয়াত নবহা, মই কিন্তু জীয়াই নাথাকিম পিংকি। প্লিজ প্ৰণৱ, এনেকুৱা কথা নক'বা। ময়ো তোমাক বহুত ভাল পাওঁ, কিন্তু তোমাৰ ঘৰৰ মানুহৰ কথা ভাবিহে এনেকৈ কৈছিলোঁ। হ'ব দিয়া, তুমি ইমান জোৰ কৰিছা যেতিয়া তুমি কোৱাটোৱেই কৰিম আৰু। কিন্তু মই মোৰ মাক কেনেকৈ ক'ম কথাবোৰ? তুমি একেবাৰেই চিন্তা নকৰিবা। মই মামণি খুৰীলৈ ফোন কৰি সকলোবোৰ কথাই ক'ম তোমাৰ মাক। তোমাৰ মায়ে মোক বহুত ভাল পায়, মই জানো। তেওঁ নিশ্চয় মোৰ কথাবোৰ বুজি পাব। এতিয়া আমি দেৰি নকৰোঁ, মই কথা পাতি থৈছোঁ। আহা সোনকালে ভিতৰলৈ যাওঁ। ঠিক আছে, ব'লা তেতিয়া। হে ভগৱান, এইবোৰ কি দেখিছোঁ মই? মা, দেউতা, আপোনালোকে দেখিছেনে? ভাইটি এজনী ক'ৰ ছোৱালী বিয়া পাতি আনিছে? হেৰি, আপুনি একো নকয় কিয়? এইজনী ক'ৰ গাঁৱৰ ভিক্ষাৰী ছোৱালী এই বিয়া পাতি আনিছে। ইহঁতক কিন্তু ঘৰত সোমাবলৈ দিব নোৱাৰিব আকৌ। মইনো কি ক'ম আৰু, তাৰ নিজৰ ভাল লগা কোনোবা আছিল, বিয়া পাতিবৰ বয়স হৈছে যেতিয়া বিয়া পাতি লৈ আহিছে। আৰু এনেকৈ হুলস্থুল কৰি লাভ নাই নহয়, তেওঁলোকক ভিতৰলৈ লৈ যোৱা। দেউতা, এইবোৰ আপুনি কি কথা কৈছে? ইহঁতক যেতিয়া আপুনি ঘৰত সোমাবলৈ দিয়ে, তেতিয়াহ'লে আমি কিন্তু ঘৰত নাথাকোঁ, এই ঘৰ এৰি গুচি যাম। নবু, তুমি তেনেকৈ কিয় কৈছা? মইতো একো বেয়া কাম কৰা নাই। মই পিংকিক ভাল পাওঁ। তাই বহুত দুখীয়া ঘৰৰ ছোৱালী নবু, সেয়েহে তাইক বিয়া পাতিলোঁ। কিয় তেনেকৈ কৈছা বাৰু? তুমিয়ে যদি তেনেকৈ কোৱা, এইখন ঘৰত মোৰ হৈ আৰু কোনে কি ক'বনো? মনে মনে থাকা তুমি। তোমাৰ মাত শুনিবলৈ মোৰ একেবাৰেই মন যোৱা নাই। আমাৰ মান সন্মানৰ কথা তুমি এবাৰ ভাবিলানে? মাৰ লগত আলোচনা কৰি মই ভণ্টিৰ সৈতে তোমাৰ বিয়া ঠিক কৰিছিলোঁ। এতিয়া মই কি ক'ম সিহঁতক? তুমিয়ে থাকিবা এইখন ঘৰত, আমি আজিয়ে ওলাই যাম এই ঘৰৰ পৰা। হেৰি, শুনিছেনে? আপুনি কিবা এটা কৰক, ঘৰখন কিন্তু ভাগি যাব এনেকৈ হ'লে। এইজনীক ইয়াৰ পৰা খেদি দিয়ক। মা, তেনেকুৱা কথা নক'বা। যদি পিংকিক খেদি দিব লাগে, তেতিয়াহ'লে ময়ো পিংকিৰ লগতে গুচি যাম। তোমালোকৰ পৰা একেবাৰে আঁতৰি যাম। মই জনাত মই কোনো ভুল কৰা নাই। দেউতা, তুমি তোমাৰ কথাবোৰ এবাৰ কোৱা। সৰু বাবা, মই ইহঁতৰ লগত জোৰ দিব নোৱাৰোঁ। ইহঁতে বহুত কথা কয়, সেয়েহে এইবোৰ বাহিৰত তৰ্ক কৰি থাকি লাভ নাই। আহা ভিতৰলৈ আহা। ইহঁতে তোমাক ভিতৰলৈ যাবলৈ নিদিলেও মই লৈ যাম ভিতৰলৈ। সৰু বোৱাৰী, আহা, এইবোৰ কথা ধৰি নাথাকিবা। হ'ব দেউতা, মই এইবোৰ কথা ধৰি নাথাকোঁ। আমি ভুল কৰিছোঁ যেতিয়া মা আৰু নৱৰ খং উঠাটো স্বাভাৱিক। কিবা এটা ক'বই আৰু। প্ৰণৱ, তুমি খং নকৰিবা, ব'লা ভিতৰলৈ যাওঁ। ডাঙৰ বোৱাৰী, ইহঁতক ভিতৰলৈ লৈ যোৱা। এইখন তোমাৰো ঘৰ, ইহঁতৰো ঘৰ, গতিকে এইখন ঘৰত সকলো থাকিব লাগিব। ভিতৰলৈ লৈ যোৱা এওঁলোকক। হ'ব দিয়ক দেউতা, আহা, তোমালোক ভিতৰলৈ আহা। হেৰা, তুমি এনেকৈ খং কৰি বহি আছা যে, কি হৈছে তোমাৰ?
আজি মই অফিচৰ পৰা অহা গম পাই তুমি বাহিৰলৈ ওলাই যোৱা নাই? কি হ'ব আৰু ঘৰখনৰ কথা আপুনি একো গম পোৱা নাই নেকি? ভাইৰে যে গাঁৱৰ সেই ভিক্ষাৰী ছোৱালীজনী বিয়া পাতি আনিছে। মই মোৰ ভণ্টিৰ লগত তাৰ বিয়া ঠিক কৰিছিলোঁ। আপোনাৰ আগত কৈছিলোচোন কথাবোৰ। এতিয়া কি হ'ব? মোৰ মান সন্মানৰ কথা কোনেও নাভাবিলে। ঘৰত সোমাবলৈ দিবলৈ দেউতাক বাৰে বাৰে মানা কৰিছিলোঁ, কিন্তু দেউতাই এবাৰো মোৰ কথা নুশুনিলে। তুমি তেনেকৈ কিয় কৈছা? তাৰ নিজৰ ভাল লগা বেয়া লগা আছে নহয়। তোমালোকে ছোৱালী এজনী চাই দিলেই জানো সি বিয়া পাতিব পাৰে? সি কাৰোবাক ভাল পায়, গতিকে নিজৰ কৰি আনিছে আৰু সেইবোৰ কথা ধৰি থাকি লাভ নাই নহয়। এতিয়া সকলোবোৰ মিলেৰে থকাটোহে আচল কথা। বাপেক পুতেক সকলোৰে কথাবোৰ একেই। আপোনালোকে মিলি থাকিব এইখন ঘৰত। মই নাথাকোঁ ইয়াত। মই দেউতাৰ লগত কথা পাতিম, ইয়াৰ পৰা গুচি যামগৈ। কিয় তেনেকৈ কৈছা? আৰু এই ঘৰ এৰি তুমি কলৈ যাবা? কিয় আমি বেলেগ ক'ৰবাত থাকিব নোৱাৰোঁ নেকি? এনেকৈ জইণ্ট ফেমিলিত থাকিবলৈ মোৰ একেবাৰে ভাল নালাগে। আৰু শুনি লওক কথা এটা, আপুনিতো কৈছিল আপোনাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছে বুলি। দেউতাৰ লগত মোক কথা পাতিবলৈ কৈছিল নহয় অৰ্ডাৰটো ষ্টে কৰিবলৈ। মই দেউতাক ফোন কৰি ক'লোঁ অৰ্ডাৰটো ষ্টে কৰিব নালাগে, ঘৰ এটা ঠিক কৰিবলৈকো কৈছোঁ। আমি কালিলৈ এই ঘৰ এৰি গুচি যাব লাগিব। তুমি এনেকুৱা কিয় কৰিলা? বেলেগ ক'ৰবাত ঘৰ ভাড়া লৈ থকা মানে আকৌ এক্সট্ৰা খৰচ ওলাব। সেইকাৰণে মই ইয়াতে থাকি চাকৰি কৰিম বুলিয়ে তোমাক ট্ৰেন্সফাৰ অৰ্ডাৰটো ষ্টে কৰিবলৈ ক'বলৈ কৈছিলোঁ দেউতাক। নাই, সেইটো কেতিয়াও নহ'ব। আপোনাৰ ভাইকৰচোন 1 টকাও ইনকাম নাই। এতিয়া দেউতাৰ ফেক্টৰীৰ পইচা খৰচ কৰিব, আপোনাৰ দৰমহাৰ পইচা খৰচ কৰিব, সেইখিনি মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আজি দেউতাই সকলোখিনি ঠিক ঠাক কৰি ফোন কৰিব। আমি কালিলৈ যাবগৈ লাগিব। কিন্তু আপুনি যদি মোক সঁচাকৈয়ে ভাল পায়, মোৰ কথা চিন্তা কৰে, তেতিয়াহ'লে আপুনি আপোনাৰ মা দেউতাক কথাষাৰ কওক, আমি যে ভাড়া ঘৰত থাকিম। হ'ব দিয়া, মইনো আৰু কি ক'ম? মোৰতো একো উপায়ে নাই। তোমালোকৰ নিচিনা বোৱাৰীৰ কাৰণে ঘৰবোৰ ভাগি শেষ হৈ যায়। যি ভাল দেখা তাকেই কৰা। যদি কালিলৈ যাম বুলি ভাবিছা, সকলোবোৰ বস্তু পেকিং কৰিবা। আৰু ভাইটিয়ে বিয়া পতাৰ কাৰণে এই ঘৰ এৰি যাওঁ বুলি নক'বা, কিন্তু মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলোৱাৰ কাৰণেহে যাওঁ বুলি ক'বা। হ'ব যেনেকৈ ক'বলৈ কৈছে মই তেনেকৈ ক'ম। আৰু আপুনিও কথাষাৰ ঘৰত কওক, আৰু সোনকালে দুয়োটাই বস্তুবোৰ পেক কৰি আজৰি হওঁ। হ'ব দিয়া তেতিয়া। মা, আপোনাক কথা এটা ক'বলৈ আছিল। কি কথা ডাঙৰ বোৱাৰী? কোৱাচোন কোৱা। মা, এওঁ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছে। আপোনালোকক তেওঁ কৈছেনে নাই মই নাজানো কথাটো। ট্ৰেন্সফাৰ অৰ্ডাৰ ওলোৱাৰ বাবে আমি কালিলৈ ইয়াৰ পৰা যাবগৈ লাগিব। দেউতাই চহৰতে ঘৰ এটা ঠিক কৰি দিছে। কালিলৈৰ পৰা আমি সেই ভাড়া ঘৰতে থাকিমগৈ। তুমি এইবোৰ কি কৈছা? ডাঙৰ বাবাই চাকৰি কৰা ইমান দিন হ'ল, একোৱেই গম পোৱা নাছিলোঁ। কিন্তু সৰু বাবাই বিয়া পতাৰ লগে লগে ট্ৰেন্সফাৰ নবৌ, আপোনালোকক চাহ দিছোঁ আহক। হয় নেকি? অহা 2 দিন নহ'লেই পাকঘৰত সোমাই কাম কৰিব পৰা হৈয়ে গ'লা। তোমাক পাকঘৰত সোমাবলৈ কোনে পাৰ্মিশ্যন দিলে? সেইটো মোৰ পাকঘৰ হয়। তাত যিমানবোৰ বস্তু আছে মই কিনা আৰু ডাঙৰ বোৱাৰীৰ লগত দিয়া বস্তু। তুমি লগত কেইপদ বস্তু আনিছিলা এনেকৈ কাকো নুসুধাকৈ পাকঘৰত সোমাবলৈ? মা, আচলতে মইতো এইখন ঘৰৰ বোৱাৰী, গতিকে কোনোবাই পাৰ্মিশ্যন দিব লাগে বুলি মই নাভাবোঁ। সকলোবোৰ মানুহ ৰাতিপুৱা শুই উঠাৰ পিছত এতিয়ালৈকেচোন কোনো একো খোৱাই নাই। সেয়েহে মই সকলোৰে কাৰণে চাহ কৰিছিলোঁ। মা, যদি চাহ কৰিবলৈ মনেই আছিল, ঘৰৰ পৰা বস্তু লৈ আহিব লাগিছিল ব্যৱহাৰ কৰিবলৈ। এতিয়াও সময় আছে। এইখন ঘৰত যদি বোৱাৰী হৈ থাকিবলৈ মন আছে, তেতিয়াহ'লে ঘৰলৈ যাবিগৈ তই। ঘৰৰ পৰা সকলোবোৰ সা সম্পত্তি অনাৰ পিছতহে এইখন ঘৰত বোৱাৰী হৈ থাকিব পাৰিবি। মায়ে ঠিকেই কৈছে। মই যেতিয়া এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিলোঁ, কিমান বস্তু যে আনিছিলোঁ মোৰ লগত। মোৰ দেউতাই সকলোবোৰ দিছিল। তুমি পিছে কি আনিলা লগত? মোৰ বস্তু কিন্তু ব্যৱহাৰ নকৰিবা। মই কালিলৈ এইখন ঘৰৰ পৰা যামগৈ। মোৰ সকলোবোৰ বয় বস্তু মই লৈ যাম। তাৰপিছত দেখিম নহয় কি ব্যৱহাৰ কৰা। মই আচলতে এইবোৰ কথা জনাই নাছিলোঁ।
প্ৰণৱে মোক জোৰ কৰি আনি মন্দিৰত বিয়া পাতিলে। তেওঁতো এবাৰো কোৱা নাছিল এইবোৰ কথা। আৰু মোৰ মায়ে লোকৰ ঘৰত কামহে কৰে। মইনো মাক কি বুলি বস্তু বিচাৰিম বাৰু? আৰু আপোনালোকৰোতো মান সন্মানৰ কথা আছে। যৌতুক বিচাৰিলে আপোনালোকৰে মান সন্মানত আঘাত সানিবচোন। হ'ব হ'ব, আমাৰ মান সন্মানৰ কথা ভাবিব নালাগে। সোনকালে ঘৰলৈ গৈ বয় বস্তু লৈ আহিবি। মই ওচৰৰ মানুহৰ আগত ক'বলৈ লাজেই পাওঁ। সকলোৱে সোধে সৰু বোৱাৰীয়ে লগত কি আনিছে, গতিকে সকলোবোৰ বস্তু লৈ আহিবি। আৰু যদি বস্তু আনিব নোৱাৰ পইচাকে লৈ আহিবি লগত। হ'ব মা, যেনেকৈ কৈছে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিম। মোক মাত্ৰ 2 দিনমান সময় দিয়ক মা। কিয় 2 দিনমান সময় লাগে? কালিলৈ ঘৰলৈ যাবিগৈ। ঘৰলৈ গৈ সকলোবোৰ বয় বস্তু লৈ আহিবি। আৰু এতিয়া যা, পাকঘৰত মোৰ কি কি বস্তু ব্যৱহাৰ কৰিছিলি সেইবোৰ চাফ চিকুণ কৰি থগৈ। আৰু তই বনোৱা চাহ আমি নাখাওঁ। সোনকালে যা এতিয়া, সকলোবোৰ ঠিক ঠাক কৰি থগৈ। আৰু আজিৰ পৰা পাকঘৰত নোসোমাবি, মই তেতিয়ালৈকে সোমাবলৈ নকওঁ। ঠিক আছে মা। পিংকি, তুমি এনেদৰে মনটো কিয় মাৰি আছা? তুমি এইখন ঘৰত বৰ কষ্ট পাইছা ন পিংকি? মা আৰু বৌৱে তোমাক বৰ কষ্ট দিছে। নাই প্ৰণৱ, একো কষ্ট পোৱা নাই। মোৰ মালৈহে বৰ মনত পৰিছে। মাৰ ওচৰলৈ এপাক যাবলৈ বৰ মন গৈছে। তোমাৰ যে মালৈ মনত পৰিছে সেই কথা মই জানো, কিন্তু মালৈ মনত পৰাতকৈও এইখন ঘৰৰ মানুহৰ পৰা তুমি বেছি কষ্ট পাইছা। মায়ে নকৈ কথাই কথাই কিমান আঘাত দিছে তোমাক, মই সকলোবোৰ জানো। কালিলৈ দাদা আৰু নবৌ চহৰলৈ যাবগৈ। ভালেই হ'ব দিয়া। কিয় তেনেকৈ কৈছা? সকলোবোৰ মানুহ একেলগে থাকিলে কিমান ভাল লাগে। মই এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ কাৰণে চাগে তেওঁলোক যাবলৈ ওলাইছে। তেওঁলোক গুচি গ'লে মায়ে মোক আৰুহে কথা শুনাব। নুশুনাই পিংকি, তেওঁলোক আঁতৰি যোৱাৰ পিছত মা ঠিক হৈ যাব চাবাচোন। মায়ে নিজৰ ভুলবোৰ বুজি পাব। এই নবৌজনী বৰ এটা ভাল নহয়, গতিকে মই যোৱাটোৱে বিচাৰোঁ। তুমি যি ভাবা ভাবি থাকা। কথা এটা শুনাচোন, মাৰ ওচৰৰ পৰা কোনোবা এদিন আহিমগৈ, ওলাবা। যাম বাৰু কোনোবা এদিন। মই পিছে কালিলৈ গুৱাহাটীলৈ যাম। দেউতাই ফেক্টৰীৰ কামৰ কাৰণে গুৱাহাটীলৈ যাবলৈ কৈছে। মইতো নিজে একোৱেই কৰিব নোৱাৰিলোঁ। এতিয়া দেউতাৰ ফেক্টৰীৰ কামবোৰেই ভালদৰে চোৱা চিতা কৰিব লাগিব। আৰু দাদাৰতো চাকৰিয়ে, গতিকে এইবোৰ মই নাচালে কোনে চাব? মোৰ 2 দিনমান হ'ব গুৱাহাটীত। তুমি ভালদৰে থাকিবা। মায়ে কিবা ক'লেও ধৰি নাথাকিবা সেইবোৰ কথা। দেউতাইতো তোমাক বহুত মৰম কৰে। দেউতাই সঁচাকৈ মোক বহুত মৰম কৰে। মায়েহে কথা শুনাই থাকে মাজে সময়ে। তুমি চিন্তা নকৰিবা, মই এইবোৰ সহজভাৱে ল'ব পাৰিম। তুমি কামবোৰ ভালদৰে কৰি আহিবা। হ'ব দিয়া, মই কাম ভালদৰে কৰিম। এতিয়া যোৱাচোন চাহ একাপ কৰাগৈ। প্ৰণৱ, মা আৰু নবৌৱে মোক পাকঘৰত সোমাবলৈকে মানা কৰিছে। আচলতে মই বিয়া হৈ আহোঁতে মোৰ লগত একো বস্তু অনা নাই যে, সেইকাৰণে মইনো লোকৰ বস্তুবোৰ কেনেকৈ ব্যৱহাৰ কৰোঁ। ৰাতিপুৱা চাহ কৰিছিলোঁ, কোনেও নাখালেচোন। মই এতিয়া কেনেকৈ চাহ কৰিমগৈনো? তুমি এইবোৰ কথা মোক কিয় কোৱা নাই? নবৌৱে লগত যিবোৰ বস্তু আনিছিল সেইবোৰ সামৰিয়ে থৈছে। এটা বস্তুও এইখন ঘৰত ব্যৱহাৰ কৰিবলৈ দিয়া নাই। ইয়াত যিমানবোৰ বস্তু আছে সকলোবোৰ দেউতাই কিনা। ব'লা পাকঘৰলৈ ব'লা। এতিয়া তুমি চাহ ভাত সকলো কৰিব লাগিব। সেইখিনি কথা মই ক'ম মাক। কিন্তু মায়ে যদি খং কৰে? নোৱাৰে কৰিব। দেউতাও বহি আছে মাৰ লগত, গতিকে দেউতা থকা অৱস্থাত মায়ে একো কৰিব নোৱাৰে। ব'লা ব'লা ভিতৰলৈ যাওঁ ব'লা। তুমি সকলোবোৰ আনিব লাগিব। এইখন ঘৰৰ তুমি বোৱাৰী, গতিকে বোৱাৰীৰ অধিকাৰ তুমি পাবই লাগিব। মই জীয়াই থাকোঁতে তোমাক কোনেও একো কৰিব নোৱাৰে। এতিয়া ব'লাচোন ব'লা। ব'লা তেতিয়া, কিন্তু মাক খং নকৰিবা আকৌ, বেয়া কৰি একো নকবা। আচৰিত ছোৱালী দেই তুমি। তোমাক ইমানবোৰ অত্যাচাৰ কৰাৰ পিছতো তুমি আকৌ মাৰ হৈ মান মাতিছা। একো নহয় মায়ে নিজৰ ভুলবোৰ বুজি পোৱা নাই কাৰণেহে এনেকৈ কৈছে। ভুলবোৰ বুজি পালে নিশ্চয় মোক মৰম কৰিব। ব'লা এতিয়া। ব'লা। কি হ'ল সৰু বাবা, কিবা ক'বা নেকি? কি ক'ম আৰু, তোমাক কিবা কৈ লাভ আছে জানো? দেউতা, তুমি এটা কথা গম পাইছানে নাই? পিংকিক পাকঘৰলৈ সোমাবলৈ দিয়া নাই। ৰাতিপুৱা চাহ বনাইছিল যে, সেয়া চাহ বোলে কোনেও নাখালে। আৰু তাইৰ লগত একো বস্তু ননাৰ কাৰণে তাইক এইখন ঘৰৰ বোলে বস্তু ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। মা আৰু বৌৱে উলিয়াইছে সেইবোৰ নিয়ম। মইচোন এইবোৰ কথা গমেই নাপাওঁ। ৰাতিপুৱা তাই চাহ বনাই অৱশ্যে মোক দিছিল। মইতো চাহকাপ খালোঁ। ইমান টেষ্টি হৈছে চাহকাপ খাবলৈ। হ'ব আপুনি মৰম কৰি কৰি চবকে মূৰৰ ওপৰত উঠাই ল'লে। তাইৰ লগত কি বস্তু আনিছে ব্যৱহাৰ কৰিবলৈ? তাই যদি একো নানে তেতিয়াহ'লে এইখন ঘৰৰ বস্তু কেনেকৈ ব্যৱহাৰ কৰিব? হয় নেকি মা?
তেতিয়াহ'লে আজিলৈকেচোন নবৌয়ে কাকো চাহ একাপো দি পোৱা নাই। পিংকি আহিছিলে, আহিয়ে সকলোকে চাহ তাহ বনাই দিছে। তুমি ভালহে পাব লাগিছিল। ঘৰৰ কাম বনবোৰ তাই কৰিছে। এনেকুৱা কিয় কৰিছা? তাই দুখীয়া ঘৰৰ ছোৱালী মা, সময়ত গম পাবা তাই তোমাক কিমান মৰম কৰে আৰু তোমালোকক বিপদত কিমান সহায় কৰে। হ'ব সেইবোৰ সময়ে ক'ব। এতিয়া এইবোৰ কথা গাই থাকিব নালাগে। তাই একো বস্তু ননালৈকে এইখন ঘৰৰ একো বস্তুৱে ব্যৱহাৰ কৰিব নোৱাৰে। সৰু বাবা, এইবোৰ কথাত তৰ্ক কৰি থাকিব নালাগে। তুমি পিংকিক কোৱা গৈ যোৱা আমাৰ কাৰণে চাহ কৰিবলৈ আৰু ভাত বনাবলৈ কোৱা। এইখন ঘৰত যিমান সম্পত্তি আছে সকলোবোৰ মই নিজৰ কষ্টৰে লোৱা। সেইখিনি কোনোবাই ব্যৱহাৰ কৰিবলৈ মানা কৰিলে মইতো মানা কৰা নাই, গতিকে কাৰো কথা শুনিব নালাগে। শুনিলা নহয় মা? দেউতাই কোৱাৰ পিছত আৰু কাৰো কথা শুনিব লাগে বুলি মই নাভাবোঁ। আজিৰ পৰা পিংকিক যাতে এইখন ঘৰৰ বস্তু চুবলৈ মানা কৰা নহয়, মই কৈ থলোঁ সেই কথা। নকওঁ যোৱা, মইতো এইখন ঘৰৰ কাৰণে একোৱেই কৰা নাই, গতিকে মা, দেউতা আহক, আপোনালোকৰ কাৰণে চাহ কৰিছোঁ। দেউতাই ফেক্টৰী যাবলৈ ওলালে। ইমান সময় লাগেনে চাহ একাপ কৰোঁতে? ৰাতিপুৱাই তাইক তেনেকৈ কথা কৈছা যে? গোটেই ঘৰখনৰ কাম বনবোৰ কৰে তাই। এইখিনি কৰোঁতে কিমান সময় লাগে বাৰু কোৱাচোন? তুমিও তাইক একো এখনেই সহায় কৰি নিদিয়া। এতিয়াতো একো দেৰি হোৱা নাই। হ'ব আপুনিয়ে মৰম কৰি সকলোবোৰ শেষ কৰি দিলে। পিংকি, মই আজি একো নাখাওঁ। মোক ফেক্টৰীলৈ সোনকালেই মাতিছে। কি হৈছে নাজানো আৰু। হয় নেকি দেউতা? কিন্তু একো নোখোৱাকৈ গ'লে আপোনাৰতো গা বেয়া লাগিব চাগে। নাই একো নহয়, মই বাহিৰতে খাই ল'ম। তোমালোক দুইজনীয়ে খাই ল'বা, মই এতিয়া গৈ থাকোঁ। যাওক দেউতা, কিবা এটা খাই ল'ব কিন্তু। হ'ব দিয়া, খাই ল'ম। তুমি ইমান চিন্তা নকৰিবা। মা আহক, আপুনি চাহ খাই ল'ব তেতিয়া। মই ইয়াতে খাম, মোলৈ চাহকাপ লৈ আহা গৈ ইয়ালৈ। হ'ব মা, ইয়ালৈকে আনি আছোঁ। আৰু এটা কথা কওঁচোন মা, ৱাশ্বিং মেচিনটোচোন চলা নাই, কিবা বেয়া হৈছে নেকি? অহা 2 দিন নহ'লেই ৱাশ্বিং মেচিন বেয়া হ'লেই। চলাব জানিলেহে বস্তুৱে দিন যাব, চলাব নাজানিলে বস্তুৱে ক'ত দিন যাব। তইনো ৱাশ্বিং মেচিনত কাপোৰ কিয় ধুব লাগে? হাতেৰে ধুব নোৱাৰ? মাৰৰ ঘৰত কেইটা ৱাশ্বিং মেচিন ব্যৱহাৰ কৰি পাইছিলি? যা এতিয়া মাৰৰ ঘৰলৈ, ৱাশ্বিং মেচিন এটা কিনি দিবলৈ কগৈ। মা, আপুনি ঠিকেই কৈছে। ঘৰত মই মেচিন ব্যৱহাৰ কৰি পোৱা নাছিলোঁ। ইয়াৰ আছিল কাৰণেহে ব্যৱহাৰ কৰিছিলোঁ। আৰু দেউতাই ৱাশ্বিং মেচিনতেই কাপোৰ ধুবলৈ কয়, সেইকাৰণেহে ধুইছিলোঁ। মই কিবা এটা কৰি ভাল কৰি ল'ম বাৰু। একো ভাল কৰিব নালাগে, নতুন এটা কিনি আনিবি। মাৰক খবৰ দি দিবি মেচিন এটা কিনি ঘৰত দি থৈ যাবলৈ। হ'ব মা। এতিয়া যা, সোনকালে মোলৈ চাহ একাপ লৈ আহগে আৰু কাপোৰখিনি হাত। ৰাতিপুৱাৰ পৰা ঘৰৰ কাম কৰিহে আজৰি নাই। মেচিন আমি শেষ হৈ গ'লো। 2টা ফেক্টৰীয়ে জ্বলি শেষ হৈ গৈছে।
ৰাতি তাত 3জন গাৰ্ড আছে, 3জনেই ঢুকাইছে। আমাৰ কি হ'ব এতিয়া? কি হ'ব এতিয়া? আমাৰ সকলো আশা শেষ হৈ গ'ল। ফেক্টৰী কেইটা কেনেকৈ চলিবলৈ পালে? আপুনি কিবা জানে নেকি? একো নাজানো। এইবোৰ কোনোবাই কৰোঁ বুলি কৰিছে। যিখিনি জমা পইচা আছিল সেইখিনিও 2 দিন আগতে ফেক্টৰী কামত দি দিলোঁ। সৰু বাবাকো গুৱাহাটীলৈ পঠালোঁ সেইবোৰ কামতে। এতিয়া মৃত্যু হোৱা 3জনক বহুত টকাকৈ দিব লাগে। কি কৰিম এতিয়া? ঘৰ দুৱাৰ বিক্ৰী কৰি দিব লাগিব চাগে। ডাঙৰ বাবালৈ ফোন কৰিলোঁ, সি মোক বেয়াকৈহে ক'লে। ভগৱানে এইবোৰ কি কৰিলে? কি হ'ব এতিয়া আমাৰ অৱস্থা? এই সৰু বোৱাৰীজনী মহা কুলক্ষণী হয়। তাই অহাৰ কাৰণে প্ৰথমতে ঘৰখন ভাগিল, তাৰপিছত সেইবোৰ হ'ল। এইজনীক খেদিহে দিব লাগিব। এই বিপদৰ সময়তো তুমি সেইবোৰ কথাই কৈছা। ডাঙৰ বোৱাৰীজনী ইমানেই যদি ভাল আছিল, কথাটো শুনাৰ পিছত এষাৰো কথা নাপাতিলে। তাই ডাঙৰ বাবাক মাত্ৰ কৈহে আছে, একো সহায় নকৰিবা, কোনো দৰকাৰ নাই। তুমি বৰ বেয়া মানুহ সঁচাকৈ। দেউতা, এইবোৰ কি শুনিছো? কেনেকৈ হ'বলৈ পালে এইবোৰ? এইখিনি পাতৰে আঁতৰিছা। তোৰ কাৰণে এইবোৰ হ'বলৈ পাইছে। তই এখন ঘৰলৈ আহি সকলো শেষ কৰিছিলি। মা, মই কথাবোৰ শুনি জানিছিলো আপুনি সকলোবোৰ দুখ মোৰ গাতে দিব, কিন্তু মোৰ গাত অলপো দুখ নাই মা। দেউতা, আপুনি ইমান ভাগি নপৰিব। আমি আছো নহয়, কিবা এটা কৰিব লাগিব দেউতা। কি কৰিবা এতিয়া পিংকি? এতিয়া বহুত টকা লাগে। মোৰ হাতত কেইলাখমান আছে, সেইখিনি একোৱেই নহ'ব। এই ঘৰটোকে বিকি দিব লাগিব 20 লাখমান টকাত। তেতিয়া হয়তো কামবোৰ কৰি আজৰি হ'বগৈ পাৰিম। হেৰি, ঘৰটো নিবিকিব। ঘৰটো বিকি দিলে আমি ক'ত থাকিম? ঘৰটো বিকিলে আমাৰ ভৰিৰ তলৰ মাটিকণো নাইকিয়া হ'ব। বেলেগ কিবা এটা চিন্তা কৰকচোন। দেউতা, ঘৰটো নিবিকিব। এইখন আমাৰ বৰ মৰমৰ ঘৰ দেউতা। এইখন বিকাৰ কথা নাভাবিব। আমি কিবা এটা কৰিম দেউতা। মই আজি এফালে যাম, হয়তো সময় হ'লে ঘূৰি আহিম, নহ'লে কালিলৈ আহিম দেউতা। মই অহালৈ অপেক্ষা কৰিব। তুমি ক'ত যাবা পিংকি? মই সৰু বাবাকো খবৰ দিছো, সি আজিয়ে ঘূৰি আহিব। মই এতিয়া একো নকওঁ দেউতা, মই কালিলৈহে ক'ম। মা, মই এফালে যাম এতিয়া। আপুনি মোক ভুল বুজি নাথাকিব। এই বিপদৰ সময়ত আমি সকলো এক হৈ থাকিলেহে কিবা এটা কৰিব পাৰিম মা। আপোনালোক ভাগি নপৰিব। ঠিক আছে, যোৱা তেতিয়া। এতিয়া কেনেকৈ জীয়াই থাকিম, কি কৰিম, সেইটো ভাবিহে আচৰিত হৈছো। সকলো ধন সম্পত্তি অহংকাৰ শেষ হৈ গ'ল। একো নহয় দেউতা, আপুনি ইমানকৈ ভাগি নপৰিবচোন। মই কিবা এটা কৰিম। মই এতিয়া গৈ থাকো দেউতা। মাছনী, ইমান দিনৰ মূৰত আহিছা তুমি। সেইদিনা তুমি অলপ ওলাই যাওঁ বুলি কৈ মনে মনে গুচি গ'লা তাৰ লগত। মামণিয়েহে মোক কথাবোৰ কৈছে, এনেকুৱা ভুল কিয় কৰিলা? সেই ঘৰখনে তোমাক মৰম কৰিছেনে মাজনী? মা, ইমানবোৰ প্ৰশ্ন একেলগে কৰিছা। কিয় এনেকুৱা কৰিছা তুমি মা? মই বহুত সুখত আছো। সিদিনাখন মোৰ একো উপায় নাছিল মা। প্ৰণৱৰ লগত যদি মই বিয়া নহওঁ, তেওঁ জীয়াই নাথাকো বুলি কৈছিল মা। সেইকাৰণে মই তোমাক নোকোৱাকৈ এনেকুৱা এটা কৰিলো। তেওঁ মোক বহুত মৰম কৰে, তেওঁ ঘৰখনেও বহুত মৰম কৰে মা। নাজানো মাজনী তুমি কিমান দূৰ সঁচা কথা কৈছা, কিন্তু ধনী মানুহবোৰে আমাৰ দৰে দুখীয়া মানুহবোৰক যেন মানুহ বুলিয়েই নাভাবে। তোমাক জানো সিহঁতে মৰম কৰিছে মাজনী? তুমি ভুল ভাবিছা মা। সিহঁতে মোক বহুত মৰম কৰে, আৰু প্ৰণৱে যে বহুত মৰম কৰে মোক মা। মই আজি এটা ডাঙৰ বিপদত পৰিহে তোমাৰ ওচৰলৈ আহিছো। কি হৈছে মাজনী, কোৱাচোন কথাবোৰ। মা, আমাৰ 2টা ফেক্টৰী ৰাতি কোনোবাই জ্বলাই দিলে আজি। তাতে 3জন মানুহো ঢুকাইছে মা। কি? এইবোৰ কি কৈছা? ফেক্টৰী কেইটা জ্বলাই দিলে মানে? এতিয়া কি হ'ব তোমালোকৰ? নাজানো মা এতিয়া কি হয় আমাৰ, সেইকাৰণেই তোমাৰ ওচৰলৈ আহিছো। দেউতা
দেউতাৰ হাতত যিখিনি জমা পইচা আছিল সেইখিনি ফেক্টৰী কামতে ব্যৱহাৰ কৰিলে আৰু ফেক্টৰীটো ডাঙৰ কৰিম বুলি প্ৰণৱকো গুৱাহাটীলৈ পঠাইছে। এতিয়া হাতত জমা পইচা বহুত কম আছে মা। 3জন মানুহ মৃত্যু হোৱাৰ কাৰণে বহুত টকা দিব লাগে। সেইকাৰণে দেউতাই ঘৰটোকে বিক্ৰী কৰি দিওঁ বুলি কৈছে। তুমি কিবা এটা উপায় দিয়া মা। মই কি উপায় দিম? আগত হাঁহ কুকুৰা ছাগলী পোহা সেইখিনি বিক্ৰী কৰি পোৱা পইচা কেইটামান জমা আছে আৰু দেউতাইও মাটি এডোখৰ বিক্ৰী কৰি তোমাৰ বিয়া দিম বুলি 2-3 লাখ মান টকা জমা থৈ গৈছিল। কিন্তু তুমি তেনেকৈ বিয়া হোৱাৰ বাবে পইচাখিনি জমা হৈয়ে আছে। সেইখিনিকে মিলাই মেলি 5 লাখ মান হ'ব পাৰে। সেইখিনিকে লৈ যোৱা নহ'লে। মা, বেয়া নোপোৱা যদি কথা এটা কওঁ। আমাৰতো মাটি বাৰী বহুত আছে মা। তাৰে নহ'লে আৰু অলপ মাটি বিক্ৰী কৰি দিয়া নেকি? সেইখিনি মিলাই মেলি 10 লাখ মান টকা হ'লে হয়তো দেউতাই অলপ হ'লেও সকাহ পাব। সেইটো তোমাৰ কথাও মাজনী। দেউতাৰা জীয়াই থাকোঁতে সকলো মাটি বাৰী তোমাৰ নামত কৰি থৈ গৈছে। যদি তুমি বিকিম বুলি ভাবিছা তেতিয়াহ'লে বিক্ৰী কৰি দিয়া। তুমি যি ভাল দেখা তাকেই কৰা। বোলাচোন মা, তেতিয়া মহাজন দেউতাৰ ঘৰৰ পৰাই আহোঁগৈ। মাটি অলপ বিক্ৰী কৰি তেনেকৈ পইচা অলপ যোগাৰ কৰোঁ। মই পাৰিলে আজিয়ে যামগৈ, নহ'লে কালিলৈ ৰাতিপুৱা যামগৈ আৰু মা। ব'লা তেতিয়া মাজনী, অলপ পইচা গোটাই লওঁ। আজি যাব নালাগে। ইমান দিনৰ মূৰত আহিছা, আজি থাকা। কালিলৈ ৰাতিপুৱাই যাবা। ময়ো যাম তোমাৰ লগত। হ'ব মা, ব'লা তেতিয়া। দেউতা, এইবোৰ কেনেকৈ হ'বলৈ পালে? কি হ'ব এতিয়া আমাৰ দেউতা? নাজানো আৰু সৰু বাবা, কেনেকৈ কি হ'ল। এইবোৰ হয়তো কোনোবাই কৰোঁ বুলিয়েই কৰিলে। কিন্তু এতিয়া কি কৰিম? আমাৰ হাততো বেছি টকা নাই নহয়। সেই মানুহ 3জনৰ পৰিয়াললৈ 5 লাখকৈ টকা দিলেও 15 লাখ লাগে। মোৰ হাতত 5 লাখ মানহে আছে। কেনেকৈ কি কৰিম এতিয়া? ঘৰটোকে বিক্ৰী কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু বোৱাৰীজনীয়ে তাকো কৰিবলৈ মানা কৰিছে। ঘৰটো নালাগে বিক্ৰী কৰিব। এইটো বিক্ৰী কৰিলে আমি ক'ত থাকিম নো? সৰু বাবা, তুমি এবাৰ ডাঙৰ বাবাক ফোন কৰাচোন। সি কিবা এটা সহায় কৰিবা। মই ফোন কৰিছিলোঁ মা। দাদাই খংহে কৰিছে। একো সহায় কৰিব নোৱাৰে বোলে সি। আৰু কি কৈছে জানা? দেউতাই হেনো সকলো সা সম্পত্তি, ফেক্টৰী এইবোৰ মোৰ নামত লিখি থৈছে বোলে। সেইকাৰণে সি একোৱেই সহায় নকৰে। নাজানো তাৰ মনত এইবোৰ কথা কোনে সোমোৱাই দিছে। দেউতা, তুমি ভাগি নপৰিবা। আমি কিবা এটা কৰিম মোৰ দেউতা। কি কৰিবানো এতিয়া সৰু বাবা? বোৱাৰীজনীয়ে কিবা এটা কৰিম বুলি কৈ ক'ৰবালৈ ৰাতিপুৱাই গ'ল। এতিয়ালৈকেচোন দেখা দেখিয়ে নাই। ক'ত গ'ল, কি কৰিছে তাই? ময়ো ফোন কৰিছিলোঁ দেউতা। তাই মোক ভালদৰে একো নক'লে। মাত্ৰ এটা কথাই কৈছে, তোমালোকে চিন্তা নকৰিবা। দেউতাক ঘৰটো বিক্ৰী কৰিবলৈ নিদিবা। মই কিবা এটা কৰিম। ৰাতিপুৱাই যাম মই। তাই নিশ্চয় কিবা এটা কৰিব দেউতা। তুমি ইমান চিন্তা কৰি নাথাকিবা। তোমালোকৰ মুখত কেৱল তাইৰ কথাহে। কিডাল কৰিব তাই? দুখীয়া ভিক্ষাৰী ঘৰৰ ছোৱালী এজনী আনিলা নহয়। এতিয়া ক'ত সহায় পাবা তুমি তাইৰ পৰা? মা, তাই দুখীয়া ভিক্ষাৰী ঘৰৰ হ'ব পাৰে। টকা পইচাৰহে দুখীয়া, কিন্তু মনৰ দুখীয়া নহয়। এই সময়ত তোমালোকক অকণমান সাহস দিছে যদি তাইহে দিছে। তোমাৰ মৰমৰ ডাঙৰ বোৱাৰীজনী কিয় নাহিল এতিয়া? এইবোৰ কথা মনৰ পৰা আঁতৰাই দিয়া। চাবাচোন, তাই সহায় কৰিব আমাক। দেউতাও, তুমি দুখ নকৰিবা। কেনেকৈ দুখ নকৰাকে থাকো সৰু বাবা। তথাপিও পিংকি ঘূৰি অহালৈকে বাট চাওঁচোন। তাই কথাবোৰৰ পৰা তাই কিবা এটা কৰিব যেন লাগিছে। দেউতা, তাই নিশ্চয় কিবা এটা কৰিব। এতিয়া শুই থাকা। ৰাতিপুৱালৈ কিবা এটা গম পাম আৰু। তুমিও শুৱা গৈ যোৱা। পিংকি, তুমি ক'ত গৈছিলা কালিয়ে? ঘৰখনৰ এনেকুৱা পুতা পৰিস্থিতিত তুমি আমাক কিয় এৰি থৈ গৈছিলা? ক'ত যাব আৰু তাই? মাকৰ ঘৰলৈ গ'ল আকৌ। এইখন ঘৰত টকা পইচা সা সম্পত্তি আছে বুলি ভাবিহে তোমাৰ লগত তাই বিয়া হৈছিল। এতিয়া দেখিলে চব শেষ হৈ গ'ল। গতিকে তাই মাকৰ ঘৰলৈ গুচি গৈছেগৈ। আজি মাকক লৈ আহিছে। আজি চাগে তাই একেবাৰে যাবগৈ এইখন ঘৰৰ পৰা। আপুনি কিয় তেনেকৈ কৈছে? মোৰ ছোৱালীজনী আপুনি ভবাৰ দৰে নহয়। তাই আপোনালোকক বহুত ভাল পায়। আপোনালোকৰ বিপদৰ সময়ত কিবা এটা সহায় কৰিব পাৰিম বুলি ভাবিছে তাই মোৰ ওচৰলৈ গৈছিল। মনৰ ধাৰণাবোৰ সলনি কৰক আৰু এতিয়া। আৰু কেনেকৈ ক'ব লাগে?
আজি ধনী ঘৰৰ ছোৱালীজনী বিয়া পতা হ'লে বহুতখিনি সহায় কৰিলেহেঁতেন আমাক, কিন্তু এইজনীক আনি আমি কি সহায় পাইছোঁ? আমাৰ চব জ্বলি শেষ হৈ গ'ল। এতিয়া ঘৰটো বিক্ৰী কৰাৰ পিছত আমাৰ একোৱেই নাথাকিব। তাৰ পিছতহে দেখিম তাই সৰু বাবাৰ লগত থাকে নে নাথাকে। মা, আপুনি ভুল ভাবিছে। আপোনালোকৰ টকা পইচা সা সম্পত্তি দেখি আপোনাৰ ল'ৰাৰ লগত মই বিয়া হোৱা নাছিলোঁ। মই তেওঁক ভাল পাওঁ, তেওঁ মোক ভাল পায়, আৰু ভাল পোৱাৰ বাবেহে বিয়া হৈছিলোঁ। তেওঁ একো নাথাকিলেও মই সদায় তেওঁৰ লগতেই থাকিম। আৰু আপুনি ভবাৰ দৰে সকলোবোৰ জ্বলি শেষ হোৱাৰ বাবে মই ঘৰলৈ গুচি যোৱাগৈ নাই। কিবা এটা সহায় কৰিব পাৰিম বুলিহে গুচি গৈছিলোঁ। দেউতাৰ চকুত চকুলো দেখি মই একেবাৰেই সহ্য কৰিব পৰা নাছিলোঁ। পিংকি, ইহঁতৰ কথাবোৰ বাদ দিয়া। মাৰে সদায় তোমাক তেনেকুৱাই ব্যৱহাৰ কৰি আহিছে, গতিকে সেইবোৰ ধৰি নাথাকিবা। তুমি এতিয়া কি কৰিম বুলি ভাবিছা পিংকি? আমাৰ কি হ'ব? আপুনি চিন্তা নকৰিব দেউতা, মই অলপ পইচা গোটাই আনিছোঁ। মই ঘৰত থাকোঁতে মায়ে মই হাঁহ ছাগলী কুকুৰা এইবোৰ পুহি যিমানখিনি পইচা পাইছিলোঁ বেংকত থৈ গৈছিলোঁ। দেউতায়ো মাটি এডোখৰ বিক্ৰী কৰি মোৰ বিয়াৰ বাবে 3 লাখ টকা থৈ গৈছিল। তেনেকৈ সকলোবোৰ মিলাই 5 লাখ টকা হ'ল। আৰু মাটি বাৰীখিনি মোৰ নামতেই আছিল যে মই আৰু অলপ মাটি বিক্ৰী কৰিলোঁ। সেইখিনি বিক্ৰী কৰিও 5 লাখ পালোঁ। এতিয়া আপোনাৰ ওচৰলৈ মই 10 লাখ টকা লৈ আহিছোঁ, আৰু 5 লাখ টকা মহাজন দেউতাই কালিলৈ দিব। কি? তুমি ইমানখিনি টকা গোটাই আনিছা? তুমি মাটিবোৰ কিয় বিক্ৰী কৰিলা? প্ৰণৱ, সেইবোৰ তাইৰেই সম্পত্তি। গতিকে মই জীয়াই থকালৈকেহে সেইখিনি চাব পাৰিম। মই মৰাৰ পিছতনো সেইখিনি কোনে চাব? সেইকাৰণে বিক্ৰীয়ে কৰক দিয়া। ইমান এখন ভাল ঘৰত থাকিবলৈ পাইছে তাই, সেইবোৰনো কিয় লাগে? হ'লেও মাটিখিনি বিক্ৰী কৰিব নালাগিছিল। মই এই ঘৰটোকে বিক্ৰী কৰি দিলোহেঁতেন। নালাগে দেউতা, এই ঘৰটো বিক্ৰী কৰিব নালাগে। সেই মাটিখিনি এনেইহে পৰি আছিল, খেতি বাতিও কৰা হোৱা নাই যে, সেইকাৰণে বিক্ৰী কৰি দিলোঁ। এইখিনি পইচাৰে বাৰু আপোনাৰ কাম হ'বগৈ নে দেউতা? নিশ্চয় হ'ব পিংকি। মোৰ হাততো 5 লাখ মান আছে। সেইখিনি গোটাই মৃতকৰ পৰিয়াললৈ পইচাখিনি দিব পাৰিলেই হ'ব। আৰু বাকী আমি পিছত যেনেকৈ চলিম। পিছৰ কথাটো হ'ব বাৰু দেউতা। আমাৰ মাটি বাৰী আৰু বহুত আছে। তাতেই নতুনকৈ ফেক্টৰী এটা খুলিব লাগিব। আপুনি আৰু প্ৰণৱে মিলি সেইখিনি কাম কৰিব লাগিব, আৰু তাৰ কাৰণে পইচা যোগাৰ ময়ে কৰিম। অসুবিধা হ'লে আৰু অলপ মাটি বিক্ৰী কৰি দিম। সঁচাকৈ পিংকি, তুমি আমাক আজি বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা। তুমি সঁচাকৈ এইখন ঘৰৰ লখিমী বোৱাৰী হয়। আমাৰ ইমান ডাঙৰ বিপদ হোৱাৰ পিছতো দাদা আৰু বৌ এবাৰো নাহিলে এইখন ঘৰলৈ, এটা ফোনো নকৰিলে। কিন্তু তুমি আমাক প্ৰতি সময়তে সহায় কৰিলা। তথাপিও মোৰ মায়ে তোমাক সহজভাৱে নলয় পিংকি। সৰু বাবা, নক'বা তেনেকৈ। মই মোৰ ভুল বুজি পাইছোঁ। আচলতে মোৰ লখিমী বোৱাৰী সৰু বোৱাৰীজনীহে হয়। তুমি বহুত ভাল পচন্দ কৰিলা। মই ডাঙৰ বোৱাৰীৰ কথা শুনি শুনিহে তাইক এনেকুৱা কৰিছিলোঁ। সৰু বোৱাৰী, তুমি মোক ক্ষমা কৰি দিবা। মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ তোমাৰ লগত। বিয়নী, আপুনি মোক ক্ষমা কৰি দিব। আপোনাৰ ছোৱালীজনীক মই বহুত কষ্ট দিলোঁ মনত, কিন্তু আমাৰ এই ডাঙৰ বিপদত তাইহে আমাক সহায় কৰিলে। তাইহে আমাৰ বোৱাৰী হয় আচলতে। মা, তেনেকৈ নক'ব। ডাঙৰ মানুহে তেনেকৈ ক'লে ভাল নালাগে নহয়। এনেকুৱা হয়ে আৰু মানুহৰ জীৱনত দিয়ক। কিন্তু বিপদৰ সময়ত আমি সকলো যেতিয়া একেলগে থাকিম, তেতিয়াহে আমি সাহসেৰে আগবাঢ়িব পাৰিম। তুমি ঠিকেই কৈছা পিংকি। সকলো একেলগে থাকিলে কোনো বিপদতে আমি হাৰ মানিব নালাগে। আৰু আজি মোৰ বৰ ভাল লাগিছে, এওঁ যে তোমাক বুজি পাইছে, এওঁ যে নিজৰ দুখবোৰ বুজি পাইছে, সেইকাৰণে বৰ ভাল লাগিছে আজি মনটো। মই আজি নিজৰ ভুল বুজি পাইছোঁ। এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ। বোৱাৰী হ'ল বুলিয়ে বোৱাৰীজনীক বেয়া দৃষ্টিৰে কেতিয়াও চাব নালাগে। আৰু মানুহক যে ধনী দুখীয়া এইবোৰ ভাৱেৰে কেতিয়াও ল'ব নালাগে। টকা কাৰ জীৱনলৈ কেতিয়া আহে, কেতিয়া গুচি যায় কোনেও নাজানে। সেইকাৰণে মানুহ সদায় মানুহ হৈয়ে থাকিব লাগে। হয় বিয়নী, আপুনি ঠিকেই কৈছে। ময়ো এতিয়াৰ পৰা সুখী। মোৰ ছোৱালীজনীয়ে যে ইমান এখন ভাল ঘৰ পাইছে, এনেকুৱা শহু শাহু পাইছে, ময়ো সুখী এতিয়া আৰু এইবোৰ আলোচনা কৰি থাকিব নালাগে। আহা ভিতৰলৈ যাওঁ। সমস্যাবোৰ যেতিয়া সমাধান হ'বই, এতিয়া চিন্তা কৰি থাকি লাভ নাই। পিংকি, তুমি যোৱাৰ পৰাই আমি ঠাণ্ডা পানী অকণমানো খোৱা নাই। আহাচোন কিবা এটা খাম, তুমি যোগাৰ কৰি দিবা আমাক। বলক দেউতা,
মই এতিয়া সকলোৰে কাৰণে ভাত ৰান্ধিমগৈ চাহ বনামগৈ সকলোৱে একেলগে খাম ব'লক আহক বিয়নী